আরে লোকেশন তো তোমাৰ ৰয়েল গ্লোবেলৰ ওচৰত গৈ থাকা ঘূৰাব নালাগে ঘূৰালে প্ৰব্লেম হৈ যাব পাৰে বেক কৰি লাহে লাহে গৈ থাকা Good morning everyone সকলোকে আজি মই এটা নতুন ব্লগত মোৰ আজি এটা প্ৰমোশনাল কন্টেন্ট শুট আছে আৰু শুট বিলাক কেনেকৈ হয় ইয়াতে দেখিব সো অলৰেডি মোৰ দেৰি হৈছে টাইম 10:30 হলে মোক ঘৰত যাইব পৰিছিল মই গাটো ধুই আধা ঘণ্টা মান লেট হ'ব পাৰে কিন্তু মই অকমান সোনকালে ওলাবলৈ কাৰণে ট্ৰাই কৰো আৰু এই ভিডিওটো আপোনালোকে চাই থাকক তো ফাইনালি ৰেডি হৈ গলো আৰু ওলাও মোৰ ভাইটিও আজি লগত যাব কাৰণ ই থাকিলে মোৰ কাৰণে অকমান ভাল হয় গৰমৰ বন্ধ যেহেতু আৰু মই ঘৰৰ পৰা গাড়ীখন ওলালে ইখিনি মই অকমান বেক কৰি চলাও মানে বহুত আগৰ পৰা আজি যিমান বছৰ হ'ল গাড়ী চলাবৰ কাৰণে মই বেক কৰি চলাও কাৰণ তোমাৰ প্ৰেক্টিছ হৈ থাকে মানে তো যেহেতু এতিয়া ওলাই আহিলো তো আজিৰ যিটো ভিডিঅ' আপোনালোকক অলৰেডি কৈছোৱে প্ৰমোশনাল ভিডিঅ' শ্বুট আছে আৰু এইটো কেনেকে হয় এইবিলাক শ্বুট আৰু গোটেইখিনি ডিটেইলছ ইয়াতে থাকিব শ্বুটৰখিনি থাকিব তাৰে আগত স্ক্ৰিপ্ট দিব লাগে ইহঁতে এপ্ৰ'চ কৰাৰ পাছত স্ক্ৰিপ্টখন চিলেক্ট হয় তাৰ পাছত শ্বুটটো আজি হ'ব অকণমান সময় যি নহওক আপোনালোকে চাই থাকক ভিডিঅ'টোত কেনেকৈ কি হয় এই চাওক ৰেডি দোষকে গাড়ী তো এনেকৈ কিবা কিবি ভিডিঅ' দি থকা যায় তাৰে মাজতো মানে ভাবিলোঁ আৰু আপোনালোকে যেহেতু বেছিটো ছাবস্ক্ৰাইবাৰ নাই বাৰু মোৰ 100 ছাবস্ক্ৰাইবাৰ হৈছে ৰিচেণ্ট ভাল লাগিছে 100 ছাবস্ক্ৰাইবাৰতে মই মানে হেপী মানে কাৰণ এটা ভিডিঅ' দিয়াৰ পাছত 100 ছাবস্ক্ৰাইবাৰ হোৱা মানে ইমান ইজি নহয় আৰু মই একো দিয়াও নাই বেলেগ আপোনালোকে ইমান মৰম দিছে আপোনালোকেও ট্ৰাই কৰি থাকিব যিটো বস্তুটো ভাল পায় যিটো বস্তুটো আপোনালোকৰ ইচ্ছা আৰু মনত সেইটো বস্তুটো মোৰ কৰিবৰ কাৰণে মন নিজে কৰিব পাৰে বেলেগক চাই থাকি লাভ নাই একো গাড়ীখনত পুৰা হাৱা কমি আছে আজি অকমান ৱেডাৰটো এনেকুৱা কৰি আছে বৰষুণে আহে নেকি নাজানো আৰু তো ইয়াৰ পৰা ওলাই ইহঁতে আহিয়ে পাইছোঁ ভোকো লাগিলে আৰু মাত্ৰ খাইছিলোঁ মাত্ৰ কল গাখীৰ চিৰা কিয় ইমান সোনকালে ভোক লাগে তোমাৰো লাগে নে ভোক ইমান জল্দি তোৰ লাগে নে ভোক জল্দি ভোক লাগে না তোৰ লাগে হা কিবা খালি ভোক লাগে তোৰ মানে কম বস্তু খালি এই লোকেশনটো দি দিছে এই লোকেশনটো চাই গৈ আছো আৰু আজি ৱেডাৰটো ভাল বেছি গৰম নাই বাছি গৈছো চাও পাহাৰ দেখিলে মোৰ মানে মনটো ভাল লাগি যায় মই মানে পাহাৰৰ লগত মোৰ বেলেগ এটা সম্পৰ্ক ফিল কৰো তো না অলপ এডভেঞ্চাৰো হৈ গ'ল এইটো অকণমান মানে ভিতৰৰ ৰাস্তা আমি মানে জাষ্ট হিলি আছো মানুহকেইটা নিজে কোনফালে হিলি আছো নাজানো কিন্তু চিধা গুগল মেপ তুমি নিৰু ধাবা দিয়া সেইটো ৰাস্তাটো ভাল আছে মানে ইফালেৰে আহিলো গুগল মেপত দেখাই পেলাই এই অদ্ভুত ৰাস্তা দেখাই থৈ দিছে এইবিলাক ৰাস্তাৰে সেয়াইতো ঘূৰাই পেলাই গৈ আছো ৰবা হা ৰবা এই গুগল মেপক বিশ্বাস কৰি আহিলে এইটো অৱস্থা হ'বই আপোনালোকে চাওকচোন ৰাস্তাৰ অৱস্থা এইবিলাক ৰাস্তা মোক কোনফাল দি লৈ আহিছে চাওক মই যাব লাগে এইটো লোকেশ্যনত ফ্ৰণ্টেৰে আহিব পাৰি কিন্তু মোক আনিছে এনেকৈ ঘূৰাই এই ৰাস্তাটোৰে তাতে আপোনালোকে দেখিয়ে পালে গুগল মেপক যদি আপোনালোকে বিশ্বাস কৰে ন আপোনালোকে বৰবাদ হ'ব লাগিবই মানে গুগল মেপ এনেকুৱা মানে নাটক আনি কি ৰাস্তা দি লৈ হৈছে ভাবক মোক ভগৱান চাউণ্ডটো শুনিয়ে আছে আপোনালোকে গাড়ীখন লাগা গুগল ঠিক কৰ আগতে তহঁতৰ এইবিলাক উৎপাত নহ'লে মাজৰ গুগলৰ অ' দুটা নোহোৱা কৰি দিম ইমান মানে নাটক ইমান ধুনীয়া ৰাস্তা এটা থাকোঁতে বেলেগ এটা ৰাস্তাৰে আহিব লগা হ'ল যি নহওক ফাইনেলি ডেষ্টিনেশ্যন পাম আৰু ইয়াৰ এই চাওক এই যিটো ৰাস্তা এইটো ৰাস্তা আছে ইয়াতে হা কিন্তু
গুগলে মোক দেখাইছে এইফালদি এনেকৈ ঘূৰি যায় এইফালদি আৰু মই এতিয়া ইয়াতে আছোঁ তথাপিও ইয়াৰ পৰা এতিয়া ক্লিক নহয় মানে গুগলৰ মতে সিফাল দিয়া বোকাই দিয়া মানে কি যে হ'ব এইখিনি জাগাৰ পৰা মই এই লোকেশ্যনটোত যাব লাগে এইটো ৰাস্তা আছে ইয়াতে কিন্তু মোক এনেকৈ গৈ এনেকৈ ঘূৰি আহি এনেকৈ আহিব দিছে গুগলে তো মই ফাইনেলি আহি পালোঁ এই লোকেশ্যনটো কোনফালে ঘূৰাইছে মই মাথা বেয়া হৈ গৈছে ঘূৰি ঘূৰি চ' ফাইনেলি মই লোকেশ্যনটো পাই গ'লোঁ আৰু ইয়াতে মোৰ এটা মানে ফ্লেটৰ যিবিলাক ৰিয়েল এষ্টেট কোম্পানী থাকে সিহঁতৰ আণ্ডাৰত মানে এটা শ্বুট হ'ব যিটো শ্বুটত মানে ফ্লেটছবিলাকৰ মডেলছবিলাক দেখুওৱা যাব আৰু তাৰ স্কুৱেৰ ফিট কিমান থাকে কি নাথাকে বুকিঙৰ কাৰণে কেনেকৈ কণ্টেক্ট কৰিব লাগিব মানে যিসকলে ফ্লেট ল'ম বুলি ভাবি আছে তেখেতসকলে বুকছ মানে কৰিবৰ কাৰণে ফ্লেট ক'ত কণ্টেক্ট কৰিব লাগিব কি কৰিব লাগিব কেনেকুৱা ফ্লেটছ আছে গোটেই তাৰে ওপৰত এটা সৰু এড বনাই সেইটো ফেচবুক হওক ইনষ্টাগ্ৰাম পেজত হওক এনেকৈ দিয়া যায় আৰু আপোনালোকে চাওক এইবিলাক চাওক ইয়াতে মডেলবিলাক এনেকুৱা হ'ব ইন ফিউচাৰ গোটেই ফ্লেটছবিলাকৰ ডিজাইনবিলাক গোটেই বাহিৰৰ পৰা লুকছটো ক'ত পাৰ্কিং কি গোটেইবিলাক ইয়াতে আছে চাওক লাইনিং কেনেকৈ হ'ব কি হ'ব গোটেই ফ্লেটছৰ ডিজাইনছ এভৰিথিং ইয়াতে মানে সেয়া কৰা আছে আৰু ইফালে কাম চলি আছে পিছলৈকে ইয়াতে এনেকুৱা হৈ যাব মানে গোটেইখিনি খুব ধুনীয়া এইটো আপোনাৰ গড়চুকৰ কাষতে আছে আপোনালোকে যদি আহিলে ইয়াতে যদি ফ্লেটছ কিছুমানে ল'ব বিচাৰে ল'ব পাৰে আৰু ফ্লেটছবিলাকৰ ডিজাইনছবিলাক ইয়াতে অলৰেডি মানে কেনেকুৱা কি হ'ব ইয়াতে দেখাই থৈ দিছে চাওক ইয়াতে ফ্লেটছবিলাকৰ এণ্ট্ৰেঞ্চ কেনেকৈ হ'ব ইয়াতে মানে ডেমো আৰু এইটো বেডৰুম এইটো এটা বেডৰুম এইটো বাথৰুম ইয়াতে ৰেডি কৰি আছে মাইকটো লগাই লৈ পেলাই শ্বুটছখিনি আৰম্ভ কৰি দিওঁ কাৰণ মই আকৌ বেলেগ জেগাত যাব লগা আছিলে আৰু সেই একেই এক্টিং আপোনালোকে দেখিয়ে থাকে খালি এটা কোম্পানীৰ আণ্ডাৰত কৰি আছোঁ এইবাৰ নিজে ভিডিঅ' নাই কৰা এনেকেই ভিডিঅ'বিলাক হয় যিবিলাক ডিজিটেল মাৰ্কেটিং কোম্পানী থাকে আৰু চাওক এইটো হ'ল এটা এড এই এডটোৰ কাৰণে যিবিলাক ফ্লেটছবিলাক বিক্ৰীৰ কাৰণে এটা এড বনাই আছে সেই এডটোত কিমানবিলাক মানুহ জড়িত হৈ থাকে আৰু মোৰ বন্ধু জামিলকো লগ পালোঁ সি মোৰ ক্লাছমেট আছিলে মই হঠাৎ গৈ তাতে ছাৰপ্ৰাইজ হৈ গৈছোঁ তাক দেখি পেলাই সি তাতে কোম্পানীটোৰ আণ্ডাৰত কৰি আছে চ' তাৰ লগতো অকণমান এক্টিং কৰিলোঁ গোটেই শ্বৰ্টছবিলাক খুব ধুনীয়াকৈ কৰি আছিলে আপোনালোকেও যদি কিবা বিজনেছ কৰে চব বিজনেছৰ এনেকৈ ভিডিঅ' কৰি মাৰ্কেটিং চবেই কৰে অনলাইন আজিকালি সকলোৱে গম পায় অনলাইন মাৰ্কেটিংটোৰ প্ৰয়োজন হয় চব বস্তুৰ কাৰণে যিহেতু ছ'চিয়েল মিডিয়াৰ লগত চব মানুহ জড়িত হৈ আছে তো আমাৰ শ্বুটছখিনি খুব ধুনীয়াকৈ হৈ গ'ল তাৰপিছত আমি এনেই অকণমান সময় কথাও পাতিলোঁ কথা পাতি ডিছকাছ কৰিলোঁ এইটো এক্টিংহে দেই এইটো ৰিয়েল এনে কথা পাতি থকা নাছিলোঁ সেইটো ফ্লেটৰ ওপৰতে কিবা এনে অকণমান নাটক আৰু কিন্তু সঁচাকৈ খুব কমতে মানে ফ্লেটছখিনি এয়া কৰি আছে যদি আপোনালোকে বিচাৰিছে মোৰ ইনষ্টাগ্ৰামত গৈ পেলাই ফোন নম্বৰটো কালেক্ট কৰি কণ্টেক্ট কৰি ল'ব আপোনালোকে যদি আপোনালোকক সঁচাকৈ ফ্লেটছৰ বহুত জৰুৰী হৈ আছে ল'বৰ কাৰণে খুব ধুনীয়া লোকেশ্যন এটাত আছে DTOৰ পিছপিনে খুব ধুনীয়া লোকেশ্যন আৰু এতিয়া আউটডোৰ শ্বুটছখিনি বাকী আছে ভিডিঅ'ত দেখিয়ে গৈছে মডেল ফ্লেটটো আৰু ইয়াতে বনি আছে গোটেই এইবিলাক চাওক ডিজাইন কিছুমান বস্তুত ভাল লাগে ফ্লেটছ মই সঁচাকৈ মানে যদিও মই ফ্লেটত থাকি ভাল নাপাওঁ নিজৰ ঘৰ বনাই পেলাই থাকি বেছি ভাল লাগে কিন্তু ইয়াতে অহাৰ লগে লগে কিবা এটা বেলেগ ফিল বাকী থকা শ্বুটছখিনি ওপৰৰ পৰা কৰোঁ ইয়াতে লোকেশ্যনছখিনি ক'ত কাষত কি আছে ফ্লেটছটোৰ কাষত সেইখিনি ডিছকাছ কৰি দেখাব লাগিব ন তাৰে ডিছকাছ কৰি আছিলোঁ মই ফ্লেটছটো ল'ম মোক হাইৱেৰ কাষতে লাগে মোৰ লোকেশ্যনটো মই ঠিকে পাইছোঁ এইখিনি জেগাখিনি কি কয় এনেকৈ তাক সুধি দিম এতিয়া সি কৈ যাব
লোকেশ্যন ৱাইজটো মই আহি পেলাই ভাল পাইছোঁ কিন্তু ইয়াৰে কাষত কি ফেচিলিটি আছে কাষত স্কুল কলেজ হস্পিটেল যেনেকুৱা ৰয়েল গ্লোবেল UPS NPS হস্পিটেল আয়ুষ চন্দ্ৰখনো ইয়াতে আছে ন আৰু এইফালে পানীত মূত্ৰ বিসৰ্জন দি আছে এটাৰ হ'ল এবাৰ নেক্সটটো গৈছে কি হ'ব জোকে ধৰিব আপোনালোকে কোনেও এনেকুৱা নকৰিব দেই ইয়াতে লৈ ল'ব মানে হেণ্ডঅভাৰ ষ্টাৰ্ট তেনেকুৱা এটা চালিয়া লোকেশ্যন স্ক্ৰিপ্ট চ' অলৰেডি খতমেই হ'ল আৰু এতিয়া আমি কিবা খাই লওঁ নৰ্মেলি যিবিলাক মিউজিক ভিডিঅ' হওক বা কিবা বেলেগ বেলেগ শ্বুটছবিলাক হওক সেইবিলাক শ্বুটত বেছি বেলেগ বেলেগকৈ ইকুইপমেণ্ট ইউজ হয় কিন্তু কণ্টেণ্টৰ ভিতৰত আইফোনটো মেইন আইফোনেৰে শ্বুটখিনি হৈছে এই ভিডিঅ'ত মই গোটেই ডিটেইলছত ক'ব পৰা নাই কাৰণ পাৰ্মিশ্যন নাই আপোনালোকে মোৰ ইনষ্টাগ্ৰাম পেজ মানস শৰ্মা অফিচিয়েলত চাৰ্চ কৰি গোটেই ভিডিঅ'ত ডিটেইলছ পাই যাব যদি বিচাৰে তো ফাইনেলি শ্বুট কমপ্লিট চ' এনেকেই হয় মানে ভিডিঅ' থাকে ব্ৰেণ্ডৰ এইবিলাক বাকী আপোনালোকে মিউজিক ভিডিঅ'ৰ চাইছেই বিহাইণ্ড দ্য কেমেৰাবিলাক মই ইয়াতে ফাৰ্ষ্ট টাইম ভিডিঅ' ক্ৰিয়েটৰৰ কেনেকৈ হয় সেইটো বস্তুটো দেখাব ট্ৰাই কৰিছোঁ আৰু ইফালে আমাক কফিৰ ছাৰ্ভিচ দিছে খুব ধুনীয়াকৈ থেংক ইউ হয় ঠিক আছে তো বলক এতিয়া বাজিলে 2টা আৰু 2টা বজাত ইয়াৰ মুখখন চাই আছোঁ মই অশান্তি লাগি গৈছে ৰাতিপুৱাৰ পৰা এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিওঁ তাড়াতাড়ি ওলাই তালৈকে যাওঁ বলক কাৰণ ইয়াতে চাওক এইটো ৰাস্তা মই ইয়াতে আছোঁ বৰ্তমান আৰু চাওক এইটো ৰাস্তাইদি যাব দিছে গাড়ী লৈ গুগল মেপক বহুত বহুত ধন্যবাদ আজি দিনটোত দুবাৰ মানে যিটো লেভেলত আপুনি আমাক কষ্ট দিলে তাৰ কাৰণে একদম থেংক ইউ চেলুট গ্ৰেণ্ড চেলুট আই লাভ ইউ এইটো চাওক এইটো কি জেকেট কৈ দিছোঁ অলপ এইটো মানে আপোনালোকে গৰমত সান প্ৰটেক্টৰ কাৰণে সান টেনিং নহ'বৰ কাৰণে এইটো এটা নতুনকৈ জেকেট আমি পিন্ধিছোঁ এটা কোম্পানীৰ ফালৰ পৰা আপোনালোকেও ল'ব পাৰে জেকেটটোৰ বিষয়ে ডিটেইলছ দি দিব আপোনালোকে একো ছাৰপ্ৰাইজ হোৱা নাই মই জানো টিমটো মানে ব্যস্ত হৈ থাকে দিনটো বেলেগ চবফালে নিজৰ নিজৰ প্ৰমোশ্যনত ব্যস্ত এইটো গুণ আৰু কোনদিনাৰ বোৰ কিয় মেলিম মই খবৰৰ লগত দিছে যদি ভিডিঅ' কৰিব লাগে এতিয়াই মেনেজাৰ হয় মোৰ এগ্ৰিমেণ্ট কৰিলোঁ 1 লাখটো এতিয়াই দে হাতখন পাত 1 লাখ নহয় 1 crore হাতখন পাত হাতখন পাত মই নহয় মোৰ মেনেজাৰ ইয়ে তোৰ এই মেনেজাৰ সেকেন্ড মেনেজাৰ ভৰি দিম পাৰফেক্ট হোৱাৰ আগতে কিমান বেয়া হয় সেইটো আপোনালোকে লাইভ দেখা পাব আজি মোৰ চেনেলত হয় তোৰ তাত ভিডিঅ'টো কৰ মোৰ তাত গান গাব বজাব মোৰ তাতে ব্লগিং কৰিম এইটো মোবাইলত গান বজিব দিয়া নহ'লে দুবাৰ নাচিব লাগিব গানটো ল'ব আহা এই গানটো এয়া মোক চাওক ইয়াতে কেনেকুৱা তাত চালিয়া লাগি আছে কি কেনেকুৱা কৰিছে বহুত টাইম লৈ আছে ইহঁতে এইবিলাকক লোৱাতকৈ মোক ল'ব তহঁতে দেখোন এক্টৰক নকয় কি কৰিব বহুত এনজি ইহঁতে খাই আছে নাই এইটো মানে একদম ফাল্টু হৈছে মোক মাফ কৰি দিছোঁ যা ফাল্টু কৰিছা ভৰিত ধৰিছা সেইকাৰণে মাফ কৰি দিছোঁ চা তই এনেকে আহিবি বহুত বেয়া লাজ কৰিব কিমান এনজি খায় সিহঁতক লৈ লাভ নাই তোমাৰ পেটৰ ভোক লাগিছে নে বেলেগ গাড়ীখন ৰখোৱা ভোক লাগিছে মানস মানস ভোকটো তোমাৰ ক'ত লাগিছে
পেটত লাগিছে পেটতো ভোক নালাগে মাথাতো ভোক লাগে লাগিলেহে পেটক মানসে মিলাব নোৱাৰিলে কথাখিনি একো মিলাব তুলাব নোৱাৰা এনেই মানস তই চুপ কিয় নাখা তো তাই ব্লগ ওলোৱাৰ আগে আগে মই ওলাইছোঁ মানে কথা হ'ল চববিলাক ব্যস্ত আজি তথাপিও আমাৰ মিটআপ এটা হৈছিল আজি তাই এটা পাৰ্টি দিব কিবা এই পাৰ্টিটো পইচাটো ই দিব পাৰ্টিটো মই দিম পইচাটো ই দিব পাৰ্টি মই দিম আজি ই পইচা দিব আৰু ই এনে খাব এইটো তাই ব্লগত কৈছে বাই বাই চ' আৰু ই খাব এতিয়া মোৰ পৰা আৰু ফাইনেলি খানা আহি গ'ল জাংক ফুড বেছি খোৱাটো ভাল নহয় কিন্তু 5টা-6টা বাজি গৈছিলে তো সেইটো সময়ত আৰু ভাত খোৱা মাইণ্ডত নাহে আৰু চ' কিবা কিবি লৈ পেলাই নৰ্মেলি খালোঁ ইয়াতে মোৰ মানে ব্লগত ওলাব বিচাৰি আছিল দুটাই বহুত ৰিকুৱেষ্ট কৰাৰ পাছত ওলাই দিল হা হা থেংক ইউ সো মাচ ভাই বহুত দিনৰ ইচ্ছা আছিল ৰাতি টোপনি নাই কালি মোক কালিৰ পৰা ভাবি মানে মোৰ 100 ছাবস্ক্ৰাইবাৰ হোৱাৰ লগে লগে ইহঁতে মানে লগালগ ফোন মোৰ তাতে ফোন আহি আছে মানে ইহঁতক মানে ওলাব লাগে 100টা মানুহ দেখিব সেইটো এটা এক্সাইটমেণ্ট থাকে বাৰু মানুহৰ কাৰণে আৰু সেই 100টা মানুহ ইহঁতৰ ফেচটো দেখিব ইহঁতৰ এটা বেলেগ ধৰণৰ পৰিচয় এটা হোৱাৰ চান্স এটা আছে এই ব্লগটোৰ দ্বাৰা 5জন মানটো ফলো কৰিব মোক 5জনে নকৰিলেও দুটাইটো কৰিব সেইটো আশাতে এটাটো কৰিব এটা যদি নকৰে তো চাবতো চাব সেইটোৱে বহুত বাই চয় 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 আৰু দিনটোৰ পুৰা টায়াৰ্ড হৈ গ'লো সিহঁতৰ লগত মানে আমাৰ কিবা এটা কলাবৰেশ্যনৰ শ্বুট এটা আছে কলাবৰেশ্যনৰ কিবা শ্বুট এটা আছে কাৰণে কথা পাতি পেলাই আমি অকণমান ঘূৰিব লগা হ'ল কিছুমান জেগাত কেইটামান মানুহ লগ কৰিব লগা আছিলে সেইকেইটা মানুহ লগ কৰি পেলাই সিহঁতক ড্ৰপ কৰিলোঁ আৰু এতিয়া মই ওলাই দিলোঁ ঘৰলৈ আজি দিনটো বহুত হেক্টিক পুৰা এতিয়া লাগে অলপ পিছত ভোকো লাগিব ইফালে চাওক পুৰা গাড়ীৰ ব্ৰিজৰ ওপৰত মানে কিবা এটা এক্সিডেণ্ট হৈছে মালিগাঁৱৰ ব্ৰিজৰ ওপৰত চ' গাড়ী পুৰা জাম হৈ গৈছে চ' ব্ৰিজৰ ওপৰেদিতো আহি গৈছিলোঁ আধা আহি গ'লোঁ এতিয়া বেক কৰি মানে লাহেকৈ যাবলৈ লাহে বেক কৰি গৈছোঁ কাৰণ ইয়াতে পুৰা এইটো ক্লিন নহয় এতিয়া গেৰেণ্টি আছে পুৰা এনেকৈ জুম কৰি দেখাই দেচোন তই পুৰা জুম কৰে এনেকৈ এই ইয়াতে দেখিছে পুৰা গাড়ীবিলাক মানে এতিয়া পুৰা ঘূৰাব নালাগে গৈ থাকা ঘূৰাব নালাগে ঘূৰালে প্ৰব্লেম হৈ যাব পাৰে বেক কৰি লাহে গৈ থাকা ঘূৰালে আগৰ পিছপিনৰ পৰা গাড়ী আহে ন জোৰে বেয়া কথা হ'ব মই আপোনালোকক ৰাতিপুৱা দেখাইছিলোঁ মই বেক কৰি কিয় প্ৰেক্টিচ কৰোঁ এই দেখিছে আজি কামত আহিলে এতিয়া মোৰ এতিয়া ৰাতিপুৱা মই বেক কৰি চলাই আছিলোঁ এই এতিয়া মোৰ এইটো কামত আহিছে এই এম্বুলেঞ্চ চাওক পুৰা এম্বুলেঞ্চ এতিয়া পুৰা এম্বুলেঞ্চ আহি গ'ল তাতে নফচিলোঁ যে ঘৰ আহি পালোঁ আৰু এয়া চাওক আহিয়ে মই আহিছোঁ মানে মোৰ লগৰ দাদা এজনৰ তাতে মানে খানা এটা এৰেঞ্জ কৰিছিলে আমি ক্ৰিকেট খেলি থাকোঁ ন লগৰকেইটাই তো মই বাহিৰে তাতে আহিছোঁ এতিয়া ক্ৰিকেটৰ খানা চানা খায়ে ঘৰত যাম একেবাৰে আহিয়ে মাংস দেখি ভাল লাগি গ'ল ইফালে সুৰজ অজয় দা এতিয়া আমাৰ ক্ৰিকেটৰ খানা অলপমান গোন্ধটো নাপায় তথাপিও তো আজি ব্লগটো ইমানতে সমাপ্ত খাই লৈ মই ঘৰত যাম বাই বাই সকলোকে ভাল লাগিলে আজিৰ দিনটো টায়াৰ্ড হৈ গৈছোঁ আৰু ইয়াক চাই লওক লাষ্ট টাইমৰ কাৰণে